বাপৰে 25 কেজি ওজনৰ ডাঙৰ ভকুৱা। এয়া উজান বজাৰৰ মাছ বজাৰৰ দৃশ্য আৰু ৰাতিপুৱাই আজি মাছ আনিম বুলি উজান বজাৰ ঘাটলৈ আহিলো। আমি ঘৰৰ পৰা ঠিক কৰি আহিছিলো যে আজি ইলিছ মাছ আনিম, চাওচোন পাওনে নাপাওঁ। আৰু আৰম্ভণিতে দেখিছে কিমান সমাগম, জনসমাগম, মানে ইমানেই ভিৰ। ৰাতিপুৱাই মানুহে ফ্ৰেছ মাছ ল'বলৈ আহিছে আৰু এয়া ডাঙৰ ডাঙৰ ভকুৱা, বৰালি আৰু ডাঙৰ বিভিন্ন প্ৰজাতিৰ মাছ আছে। খাল, খোল, তাৰপিছতে বৰিয়লা মাছ আছে। এইটো মাছটো সৰু মাছ, বহুত টেষ্টি। আৰু সাগৰীয় কিছুমান মাছ আছে। আৰু তাৰপিছতে ডাঙৰ ভকুৱা কিছুমান পানীত একদম ককবকাই আছিল। আৰু 25 কেজি ওজনৰ ভকুৱাটোতো দেখি মই ভয়ে খাই গৈছিলোঁ, ইমান ডাঙৰ, বাপৰে। তাৰপিছত এয়া মিছা মাছ, ডাঙৰ ডাঙৰ। আৰু এয়া কাৱৈ মাছ আছিল, বহুত ধুনীয়া, দেখিবও ভাল লাগে আৰু জঁপিয়াও আছে। আৰু শেষত গৈ পালোগৈ আমাৰ ইলিছ মাছটো। আৰু মাছ কিনিলোঁ আৰু ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ আৰু ঘৰলৈ গুচি আহিলোঁ। আজিলৈ ভিডিঅ'টো ইমানতে এৰিছোঁ আৰু আপোনালোকৰ আজিৰ দিনটো শুভ হওক। বাই বাই এভৰিৱান।